হেৰি, আপুনি এনেকৈ দুখ কৰি বহি আছে যে আপোনাৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি? মোৰনো আৰু গাটো কোনদিনা ভাল হৈ থাকেনো। গাৰ কথা নুসুধিবা আৰু, বেলেগ কথা কিছুমান ভাবিহে মনটো ভাল লাগি থকা নাই অ'। আপোনাৰ কি হৈছে বাৰু কওকচোন মোক ভালদৰে। তুমি বাৰু এটা কথা মন কৰিছানে? চাওঁতে চাওঁতে আমাৰ ছোৱালী দুজনীচোন ডাঙৰেই হ'ল, সিহঁতকতো এতিয়া বিয়া দিবৰ হ'ল। কোনোবাই চাবলৈ আহিলেও আমাৰ ঘৰখনৰ অৱস্থা দেখিয়েই বিয়া নাপাতো বুলি গুচি যায়। এনেকৈ থাকিলে বাৰু কি হ'ব কোৱাচোন? ছোৱালী দুজনীক লৈ কিন্তু মোৰ বহুত চিন্তা হৈছে। কথাটো ময়ো ভাবিছোঁ কিন্তু আপোনাৰো গাটো বেয়া যে, সেয়েহে এইবোৰ কথা আপোনাৰ লগত পতাই নাই। মোৰো চিন্তা হৈ গৈছে সিহঁত দুজনীক লৈ। এনেকৈ হ'লেচোন সিহঁতে ঘৰতেই বহি হ'ব লাগিব। আমি নহ'লে এটা কামকে কৰিম, আমাৰ মাটি আছে যে 2 বিঘা, তাৰে 1 বিঘা মাটি আমি বিক্ৰীয়ে কৰি দিম। সেইখিনি পইচাৰে আমি ঘৰটোকে বনাই ল'ম। ঘৰটো ভাল হ'লে কিজানি ছোৱালী দুজনীক বিয়া দিব পাৰোঁৱেই বা। সেইটোকে কৰিলেই ভাল হ'ব। সিহঁত দুজনীৰ কাৰণে থোৱা মাটিখিনিৰ পৰাই অলপ বিক্ৰী কৰি ঘৰটোকে আমি বনাই লওঁ। তেতিয়া হয়তো ছোৱালী দুজনীক বিয়া দিব পাৰিম আৰু। আপুনি নহ'লে আজি মহাজন দেউতাৰ ওচৰৰ পৰা আহিবগৈচোন এপাক, তেওঁকেই ক'ব মাটিখিনি কিনাৰ কথা। মই যাম বাৰু, সোনকালেই যাম, কথাবোৰ পাতি আহিবগৈ লাগিব। খুৰী, ভালনে তহঁতৰ? এনেকৈ দুয়োটাই মন মাৰি বহি আছে যে, কি হৈছে বাৰু? কিবা সমস্যা হৈছে নেকি তহঁতৰ? মামনি, তেনেকুৱা একো সমস্যা হোৱা নাই। ঘৰৰে কথা কিছুমান পাতিহে মনটো ভাল লাগি থকা নাছিল। আজি এনেকৈ আমাৰ ঘৰলৈ আহিলি যে, আহ ভিতৰলৈকে যাওঁচোন। খুৰী, ভিতৰলৈ নাযাওঁ দে, মই কথা এটা সুধিবলৈহে আহিছিলোঁ তহঁতৰ ঘৰলৈ। কি কথা মামনি? আমাৰ নিচিনা দুখীয়া মানুহৰ ওচৰলৈ এনেকৈ আহিলে ভয়ে লাগি যায় নহয়। খুৰাদেউ, তেনেকুৱা ভয় কৰিবলগীয়া একো কথাই নহয়। মোৰ ডাঙৰ বাইদেউ যে চহৰত থাকে, তহঁতে চিনি পাৱই নহয়। বাইদেউ ল'ৰা দুটালৈ ছোৱালী দুজনী লাগে বিয়া পাতিবলৈ। বাইদেৱে মোক বাৰে বাৰে ফোন কৰি আছে। তেওঁ বোলে গাঁৱৰ ছোৱালীহে বোৱাৰী কৰি নিব আৰু বহুত ভাল সংস্কাৰী ছোৱালী দুজনী লাগে। মই ভাবিলোঁ আমাৰ গাঁৱত তহঁতৰ ছোৱালী দুজনীকৈ ভাল ছোৱালী নাই আৰু, সেয়ে তহঁতি যদি একো আপত্তি নকৰ, মই বাইদেউক কথাটো ক'ব পাৰোঁনে বাৰু? কিন্তু মামনি, আমি জনাতো তোৰ বাইদেউ বহুত ধনী মানুহ। ঘৰতে নিজৰে কোম্পানী আছে, ফেক্টৰী আছে। গতিকে তেনেকুৱা এঘৰ মানুহে যেন আমাৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী বোৱাৰী কৰি নিব মামনি? তই এইবোৰ কি কথা কৈছ ভাবি চাইছনে বাৰু? খুৰী, তই যে কি কথাবোৰ কৈ আছ জানো? মোৰ বাইদেৱে যে কেৱল ছোৱালী দুজনীহে বিচাৰিছে আৰু একোৱে নিবিচাৰে। বাইদেউৰ মতে ভাল ছোৱালী দুজনী নিব পাৰিলে দুইটা ককাই ভাই সদায় মিলেই থাকিব, ঘৰখনৰো উন্নতি হ'ব। আৰু বাইদেউক যাতে সদায় মৰম কৰে, শ্ৰদ্ধা কৰে, তেনেকুৱা ছোৱালী দুজনীহে বাইদেৱে বিচাৰিছে। মাত্ৰ ছোৱালী দুজনীহে লাগে, লগত আৰু একো সম্পত্তিও নাই বিচৰাও। তেতিয়াহ'লে মামনি, তই কবিচোন সিহঁতক আহিবলৈ। যদি পচন্দ কৰে আৰু ছোৱালী দুজনীক বিয়াই দি দিম। তই এইখিনি সহায় কৰাৰ কাৰণে বহুত ভাল পাইছোঁ মনতে। আমাৰ চিন্তাই হৈ গৈছিল ছোৱালী দুজনীক লৈ। মই খবৰটো এতিয়াই দিমগৈ তেতিয়াহ'লে। সিহঁত কালিলৈ হয়তো আহিও যাব পাৰে। বাইদেউক বহুত খৰখেদাকৈ বিয়াখন পতাৰ কথা কৈছে। সিহঁত দুজনীকো এবাৰ সুধি চাব লাগিব নহয় মামনি, গাভৰু ছোৱালীৰ কথা। ক'ৰবাত কিবা কৰিয়েই থৈছে বা। খুৰী, তই এইবোৰ এনেই চিন্তা কৰি আছ। মই আহোঁতে জোনালী আৰু তৰালীক ৰাস্তাত লগ পাই আহিছোঁ নহয়। সিহঁত দুজনীক মই কথাটো সুধিছিলোঁ। সিহঁতে ক'লে তহঁতে যদি একো নকওঁ তাহাঁতৰ কোনো আপত্তি নাই। মা দেউতাই যি কয় আমি তাকেই মানি ল'ম বুলিহে কৈ পঠাইছে। ঠিক আছে মামনি, তই এতিয়া ঘৰলৈকে যা তেতিয়াহ'লে। খবৰটো দিবিগৈ সিহঁতক, আৰু সিহঁত কেতিয়া আহে সেই কথা মোক জনাবিহি। হ'ব খুৰী, মই এতিয়াই সিহঁতক ক'মগৈ। তই এটা কাম কৰিবিচোন, জোনালী বা তৰালী যিকোনো এজনীক পঠাই দিবি আমাৰ ঘৰলৈ। কালিলৈ আকৌ ল'ৰা ঘৰৰ মানুহ যদি সিহঁতক চাবলৈ আহে, সিহঁতৰ পিন্ধিবলৈ একো ভাল কাপোৰ নাই নহয়। মই কাপোৰ দুযোৰ দি পঠিয়াম দুইজনীলৈ। ঠিক আছে যা, মই পঠাই দিম বাৰু। কিন্তু তই যে ইমান সহায় কৰিছ আমাক, আমাৰ ছোৱালী দুজনীৰ কাৰণে যে তই ইমান চিন্তা কৰিছ, সেই কথাটো ভাবিহে ভাল লাগিছে মনতে। একো নহয় খুৰী, এইবোৰ ভাবি নাথাকিবিচোন। ইমান ভাল ছোৱালী সিহঁত দুজনীৰ কাৰণে কিবা এটা কৰিবলৈ পালে মোৰো ভাল লাগিব। আৰু সিহঁতৰ নিচিনা ছোৱালী দুজনী যদি মোৰ বাইদেউৰ ঘৰৰ বোৱাৰী হয়, বাইদেউৰ যে ভৱিষ্যতো কিমান সুখ হ'ব, সেই কথাটো ভাবিয়ে মোৰ ভাল লাগি যায়। এতিয়া মই গৈ থাকোঁ দে। ঠিক আছে যা তেতিয়া, কালিলৈ সিহঁতৰ লগতে তয়ো আহিবি কিন্তু। হ'ব খুৰী, মই গৈ থাকোঁ। আপোনালোকৰ ছোৱালী দুজনী কিন্তু বহুত মৰম লগা দেই। মোৰ বহুত পচন্দ হৈছে সিহঁত দুজনীক, আৰু মোৰ ল'ৰা দুটাই পচন্দ কৰিছে। যদি আপোনালোকৰ কোনো আপত্তি নাথাকে, আমি তেতিয়া বিয়াৰ বাবে আগবাঢ়িব পাৰোঁনে বাৰু? আমাৰ কোনো আপত্তি নাই। আমাৰ ছোৱালী দুজনী যদি আপোনাৰ দৰে ধনী মানুহ এঘৰলৈ বিয়া দিব পাৰোঁ, তেতিয়াহ'লে আমি কিমান সৌভাগ্যশালী হওঁ সেই কথা আপুনি ভাবিবই নোৱাৰিব। কিন্তু ইমান সোনকালে বিয়াৰ যোগাৰ কৰিবলৈ আমাৰ হাতত টকা পইচাও নাই। আপুনি সেইবোৰ কথা কিয় চিন্তা কৰিছে? সিহঁত দুজনীৰ বিয়াৰ নামত আপুনি 1 টকাও খৰচ কৰিব নালাগে। ছোৱালী দুজনীক মই লৈ গৈ মোৰ ঘৰতে বিয়া তুলিমগৈ। সিহঁতৰ কাৰণে যি খৰচ কৰিব লাগে সেইখিনি ময়ে কৰিম। আপোনালোকে মাত্ৰ ছোৱালী দুজনী দিলেই হ'ল আৰু। সিহঁত দুজনীক এনেকৈ উলিয়াই দিবলৈ আমাৰো বেয়া লাগিব নহয়। যিমানেই নহওক কিয় ছোৱালী দুজনীৰ লগত 2 এপদ বস্তু দিব পাৰিলেহে মাক দেউতাক হিচাপে আমি শান্তি পাম।
নাই নাই, আপোনালোকে সেইবোৰ কথা একেবাৰে মনলৈ নানিব। আপোনালোকৰ মৰমৰ ছোৱালী দুজনীক আমাৰ দিয়াৰ পিছত আৰু কি দিব লাগে কওকচোন? আৰুতো দিবলৈ বাকী নাথাকিবই। গতিকে সিহঁতৰ লগত যৌতুকৰ নামত আপোনালোকে একোৱেই দিব নালাগে। মাত্ৰ আপোনালোকৰ ছোৱালী দুজনী দিলেই হ'ল। আপোনালোকৰ দৰে মানুহ এঘৰৰ পৰা ইমান ধুনীয়া দুজনী সংস্কাৰী ছোৱালী মোক বোৱাৰী হিচাপে দিব, তাতকৈ আৰু মোক একোৱেই প্ৰয়োজন নাই। সঁচাকৈ আমি বহুত ভাগ্যৱান। আমাৰ ছোৱালী দুজনীয়ে যে আপোনাৰ দৰে শাহু এগৰাকী পাব, সেই কথাটো ভাবিয়ে কিবা বহুত ভাল লাগি যায়। গতিকে আপুনি যেতিয়া তেনেকৈ কৈছে আৰু সোনকালে বিয়াখন হৈ যোৱাটোৱে ভাল হ'ব। তেতিয়াহ'লে আমি বিয়াৰ বাবে আগবাঢ়িব পাৰোঁ আৰু। জোনালী, তৰালী, তোমালোকৰ কিবা আপত্তি আছে নেকি কোৱাচোন? আমাৰ ল'ৰা দুটাৰ কিন্তু একোৱেই আপত্তি নাই। আমাৰ একোৱেই আপত্তি নাই। সৰুৰ পৰা মা দেউতাই যি কৈছে আমি সেইমতে চলি আহিছোঁ। গতিকে এতিয়াও মা দেউতাৰ মতেই চলি যাম আমি। ঠিক আছে, তেনেহ'লে আমি এতিয়া গৈ থাকোঁ। যিমান পাৰোঁ সোনকালে আমি বিয়াখনৰ বাবে প্ৰস্তুতি চলাওঁগৈ। আপোনালোকে চিন্তা নকৰিব আৰু আপোনালোকে বিয়াৰ বাবে একো যা যোগাৰো কৰিব নালাগে। যিমানখিনি খৰচ হয় সেইখিনি ময়ে মোৰ ফালৰ পৰা কৰিম। হ'ব আৰু যাওঁগে তেতিয়া। যেনেকৈ আপোনালোকক শুশ্ৰূষা কৰিব লাগিছিল সিমানখিনি কৰিব নোৱাৰিলোঁ। তাতে আমি বহুত দুখীয়া মানুহ যে আমাৰ সিমানখিনি সামৰ্থ্যও নাই কৰিবলৈ। তেনেকৈ কিয় কৈছে বাৰু? আপোনালোকে আমাক কিমান মৰম শ্ৰদ্ধা কৰিছে সেইখিনি আমাৰ বাবে বহুত। এতিয়া আমি গৈ থাকোঁ দিয়ক, দেৰি হ'ব নহয়। ঠিক আছে, যাওক তেতিয়া আৰু। জোনালী, তৰালী, তহঁত দুইজনী ভালদৰে থাকিবি তাত। আমালৈ বৰ বেছিকৈ মনত পেলাই নাথাকিবি। সদায় শাহুৱেৰৰ যত্ন ল'বি, ভালকৈ থাকিবি। সেই ঘৰখনৰ কথা আৰু কেতিয়াও বেয়াকৈ নাভাবিবি। মা, দেউতা, তোমালোকে দুখ নকৰিবা। আমি তাত ভালদৰে থাকিম। আমাক সৰুৰ পৰা তোমালোকে যিখিনি সংস্কাৰ দিছা আমি সেইমতে সদায় সকলোবোৰ কৰি যাম। সেই ঘৰখনৰ কথা আৰু কেতিয়াও বেয়াকৈ চিন্তা নকৰোঁ। মা, তোমালোকে ইমান চিন্তা নকৰিবা। আমি শাহুমাৰ সদায় যত্ন ল'ম, তেওঁক সদায় মৰম কৰিম মা। আৰু তোমালোকে সদায় আমাক ভাল কথাই শিকাই আহিছা নহয়, গতিকে আমি সদায় ভালটোৱে কৰি যাম। কেতিয়াও আমাৰ হৈ তোমালোকে বেয়াকৈ শুনিবলৈ নোপোৱা মা। জোনালী, তৰালী, তহঁতৰ ভালে আমাৰো ভাল। গতিকে ভালদৰে থাকিবিগৈ, আমালৈ মনত পেলাই নাথাকিবি। বিয়নী ছোৱালী দুজনীক মৰম কৰিব, নিজৰ ছোৱালীৰ দৰে ভাবিব সিহঁত দুজনীক। কিবা ভুল হ'লে আপুনিয়ে শুধৰাই দিব। আমি বহুত টকা পইচা দি সিহঁতক ডাঙৰ কৰিব নাই পৰা, কিন্তু ভালকৈ চলিবলৈ যিখিনি কথা শিকাব লাগে সেই সকলোবোৰে শিকাইছোঁ সিহঁতক। কাম বন নকৰিব জানে দুইজনীয়ে। আপোনালোকে সেইবোৰ চিন্তা নকৰিব। মোৰ ল'ৰা দুটাহে, ছোৱালী নাই নহয়। গতিকে সিহঁত দুজনী আজিৰ পৰা মোৰ ছোৱালী। মই বহুত মৰমেৰে সিহঁতক ৰাখিম। আৰু আপোনাৰ ছোৱালী দুজনী বহুত সংস্কাৰী ছোৱালী হয়, গতিকে সিহঁতেও মোক বহুত মৰম কৰিব। মোৰ ঘৰত সিহঁতে একোৱেই কষ্ট নাপায়। আপোনালোকে চিন্তা নকৰিব। আমাৰো দেৰি হৈছে নহয়, এতিয়া যাবগৈ লাগে সোনকালে। নাই, আমি সিমান চিন্তা কৰা নাই, কিন্তু সৰুৰ পৰা ইমান কষ্টৰে তুলি তালি ডাঙৰ কৰা ছোৱালী দুজনীক আজি আপোনাৰ ঘৰলৈ উলিয়াই দিছোঁ। এই সময়ত আৰু আমাৰ অলপ হ'লেও বেয়া লাগিবই। আপোনাক যিখিনি ক'ব লাগে কৈছোঁ আৰু বেয়া নাপাব। সিহঁত দুজনীক মৰমেৰে ৰাখিব। যাওক এতিয়া, আপোনালোকৰো দেৰি হ'ব নহয়। মা, দেউতা, আমি গৈ থাকোঁ। আমাৰ দেৰি হ'ব নহয়। মা, দেউতাৰ যত্ন ল'বা। গাটো বেয়া হৈ থাকে নহয়, দৰৱ পাতিবোৰ সময়মতে খোৱাবা। আমি এতিয়া যাওঁ মা, আমাৰ কাৰণে চিন্তা কৰি নাথাকিবা। যা আইজনী, তাত ভালদৰে থাকিবি। তহঁতিও আমাৰ কথা মনত পেলাই নাথাকিবি। মা, দেউতা, আমি গৈ থাকোঁ। আমাক আশীৰ্বাদ কৰিবা যাতে আমি সদায় সুখী হৈ থাকিব পাৰোঁ। আমি এতিয়া যাওঁ, আপোনালোকে চিন্তা নকৰিব। আমাৰ দেৰি হ'ব নহয়। ঘৰত সকলোবোৰ মানুহেই বাট চাই আছে নহয় যা যোগাৰ কৰি লৈ। ঠিক আছে, যাওক তেতিয়া আপোনালোক। তৰালী, তোক মই ইমানকৈ মাতি আছোঁ, তই ইয়াত কি কৰি আছিলি? বা, ইমান ধূলি হৈ আছিলে ইয়াতে, মই এইবোৰ অলপ চাফা কৰি আছিলোঁ। তোক কিবা কৰি দিব লাগে নেকি কচোন? মই পাকঘৰত আছিলোঁ যে, ভাবিছিলোঁ তোক মাতোচোন, মায়ে কিজানি চাহ খাব, মালৈ চাহ একাপকে বনাবি। ঠিক আছে বা, মই মাক আগতে সুধি লওঁগৈ ৰ, মায়ে চাহ খায় নে নাখায়। খাম বুলি ক'লেহে মই বনামগৈ আৰু। তই যা তেতিয়া সোনকালে মাক ক'তগৈ। মায়ে ইমান সময়ত সদায় চাহ খায় নহয়। মই পাকঘৰৰ কামত ব্যস্ত থকাৰ কাৰণে মালৈ চাহ কৰিবলৈ সময় পোৱা নাছিলোঁ। হ'ব বাৰু বা, মই এতিয়াই সুধিমগৈ। বা, তই বাৰু কথা এটা ভাবিছনে? আমি কেনেকুৱা ঘৰৰ ছোৱালী আছিলোঁ চাচোন, আৰু আজি আহি আমি কেনেকুৱা এঘৰত বোৱাৰী হ'লোহি। আমাৰ যে ভাগ্যখন আৰু দেই, ভগৱানে ভাল আমাক চকু মেলি চালে। হয় ভণ্টি, মা দেউতাই আমাক কিমান কষ্টৰে সৰুৰ পৰা ডাঙৰ কৰিছিল। টকা পইচাৰ বহুত অভাৱ আছিল আমাৰ, কিন্তু মা দেউতাই আমাক বহুত মৰম কৰিছিল, বহুত সংস্কাৰ দিছিল, যাৰ বাবে আজি আমি এনেকুৱা এঘৰৰ বোৱাৰী হ'বলৈ পালোঁ। গম পাওঁনে? এইখিনি কেৱল মা দেউতাৰ বাবেহে সম্ভৱ হৈছে। আৰু আমাৰ শাহু মাজনী চাচোন, কিমান যে ভাল, আমাক কিমান মৰম কৰে, আমাক দুইজনীকে নিজৰ ছোৱালীৰ দৰে ভাবে।
অঁ মা, শাহুমাই সঁচাকৈ আমাক বহুত মৰম কৰে। এটা কথা কিন্তু, আমিও শাহুমাক আমাৰ নিজৰ মাজনীৰ দৰেই মৰম কৰিব লাগিব, সদায় শ্ৰদ্ধা কৰি যাব লাগিব দেই বা। অঁ ভণ্টি, তোৰ কথাষাৰ শুনি কিন্তু মোৰ বহুত ভাল লাগিছে দেই। তই যে ইমানখিনি কথা বুজি পাইছ। এতিয়া এইবোৰ পাতি নাথাকোঁ, যা সোনকালে যাম আৰু ওচৰলৈ। মা চাহ খাবৰ সময় হ'লেই চাগে। ময়ো পাকঘৰলৈ যাওঁচোন, ভাত হোৱাই নাই নহয় বনাই। তেওঁলোক আকৌ ডিউটিলৈ যাব লাগিব নহয় এতিয়া, ভাতৰ দেৰি হ'লে খঙেই কৰিব চাগে। ঠিক আছে বা, তই যা তেতিয়া, ময়ো মাৰ ওচৰলৈকে যাওঁ। মই যে সঁচাকৈ বহুত ভাগ্যৱান দেই। কিমান যে সংস্কাৰী বোৱাৰী দুজনী পাইছোঁ। ইমান মৰম কৰে মোক, নিজৰ মাকৰ দৰে ভাবে। ভণ্টিক সঁচাকৈ বহুত ধন্যবাদ দেই। তাইক মই যেনেকুৱা ছোৱালী দুজনীৰ কথা কৈছিলোঁ, তাই মোক সঁচাকৈ তেনেকুৱা ছোৱালী দুজনীয়ে মোৰ বোৱাৰী কৰি পঠিয়ালে। আচলতে দুখীয়া ঘৰৰ ছোৱালী আছিলে যে, ইহঁতি বহুত কথাই বুজি পায়। আৰু মাক দেউতাক দুখীয়া হ'লেও ইহঁতক বহুত কথাই শিকাই পঠিয়াইছে। সেয়েহে চাগে সিহঁতে মোক আৰু মোৰ ল'ৰা দুটাকো ইমান ভাল ব্যৱহাৰ কৰে। নিজৰ স্বামী হিচাপে ল'ৰা দুটাক কিমান যে শ্ৰদ্ধা কৰে বোৱাৰী দুজনীয়ে, মোৰ দেখিয়ে খুব ভাল লাগি যায়। আৰু মোৰ ল'ৰা দুটাও সঁচাকৈ বহুত সুখী এতিয়া। মা, আপুনি ইয়াত অকলে অকলে এনেকৈ বহি আছে যে? মইনো ইয়াত বহি নাথাকি আৰু কি কৰিম কোৱাচোন? তোমালোক দুজনী অহাৰ পৰাচোন মোক একোৱেই কৰিবলৈ নিদিয়া, চাহ খোৱা কাপটোকো ধুবলৈ নিদিয়া। আপুনি কিয় কৰিব লাগে মা? আমি দুইজনীচোন আছোৱেই। আমি ঘৰত থাকোঁতেও মাক একো কৰিবলৈ নিদিওঁ নহয়, আমি দুজনীয়েহে কৰোঁ। গতিকে এতিয়াতো আপুনিও আমাৰ মা, সেয়ে আপোনাকো আমি একো কৰিবলৈ নিদিওঁ। সঁচাকৈও তৰালি, মই বহুত ভাগ্যৱান। তোমাৰ আৰু জোনালীৰ দৰে যে বোৱাৰী দুজনী পালোঁ, কিমান যে ভাগ্যৰ কথা মোৰ। ইমান মৰম কৰা তোমালোকে মোক, ল'ৰা দুটাকো ইমান যে শ্ৰদ্ধা কৰা, সেই কথা মই সকলোৰে আগতে কৈ ফুৰোঁ জানানে? হ'ব মা, ইমানকৈ আৰু আমাৰ প্ৰশংসা কৰি ফুৰিব নালাগে। এইখিনি আমাৰ দায়িত্ব আৰু কৰ্তব্য মা। আপুনি আমাৰ মা, গতিকে আপোনাক আমি শ্ৰদ্ধা কৰিবই লাগিব, মৰম কৰিবই লাগিব মা। সেইকাৰণেহে মোৰ তোমালোকক ইমান ভাল লাগে। পিছে জোনালীয়ে কি কৰি আছেনো? বা পাকঘৰত আছে মা, ভাত বনাই আছে। মোক পঠাইছে আপোনাৰ ওচৰলৈ, আপুনি চাহ খাব নেকি সুধিবলৈ। সদায় মোৰ ইমান সময়ত তোমালোকে চাহ একাপ দি দিয়া অভ্যাসে কৰি দিলা। চাহ খাম, পিছে মই অকলে নাখাওঁ দেই, তোমালোক দুজনীও মোৰ লগত খাব লাগিব। হ'ব মা, আমি দুইজনীয়ে খাম বাৰু আপোনাৰ লগত। মই চাহ কৰি আনোগৈ তেতিয়াহ'লে। অঁ যোৱা যোৱা, জোনালীকো ক'বা ইয়ালৈ মাতিছোঁ বুলি। তিনিওজনী একেলগে খাম, তেতিয়াহে ভাল লাগিব। হ'ব মা। তৰালি, জোনালী, তোমালোকৰ কাম বনবোৰ কৰি হৈছেনে বাৰু? অঁ মা, আমি আজৰি হৈছোঁ আৰু। কিয় বাৰু, কিয় সুধিলে এনেকৈ আজি? মই ভাবিছিলোঁ আজি আমি তিনিওজনী ওলাই যাওঁচোন, অলপ শ্বপিং কৰিবও আছে। ইহঁত দুটাৰতো সময়ে নাই তোমালোকক উলিয়াই নিবলৈ। কিমাননো আৰু তোমালোক ঘৰখনতে সোমাই থাকিবা। সঁচাকৈ মা, ঘৰত সোমাই থাকি থাকি আমনি লাগিছে আৰু। আপুনি যদি যায় ভালেই হ'ব, আমিও লগতে যাব পাৰিম তেতিয়া। আমাৰো কিবা কিবি কেইটামান কিনিবলৈ আছে। মই জানো নহয় মোৰ ছোৱালী দুজনীৰ কথা, সেয়েহে মই ভাবিছোঁ তোমালোককো আজি লৈ যাওঁ। আৰু তোমালোক মা দেউতাৰ ঘৰলৈ বহুত দিন যোৱা নাই নহয়, সেয়ে তেওঁলোকলৈও কিবা কিবি কেইটামান বজাৰ কৰি ল'বা লৈ যাবলৈ। এইকেইদিনতে তোমালোক এপাক ঘৰৰ পৰাও আহিবাগৈ। হ'ব মা, আপোনাৰ দৰে মা এগৰাকী পোৱাটো কম ভাগ্যৰ কথা নহয় দেই। আমাৰ কথা চিন্তা কৰাটো বাদেই দিয়ক, আমাৰ মা দেউতাৰ কথাও যে আপুনি ইমান চিন্তা কৰে মা। কৰিব লাগিবতো তৰালি, কাৰণ মোৰ ল'ৰা দুটাৰ কাৰণে মই যেনেকুৱা, তোমালোকৰ কাৰণেও তোমালোকৰ মা দেউতা তেনেকুৱাই। গতিকে তোমালোকে যেতিয়া মোক শ্ৰদ্ধা কৰিছা, তোমালোকৰ মা দেউতাকতো শ্ৰদ্ধা কৰিব লাগিব। আপুনি সঁচাকৈ বহুত ভাল দেই মা, আপুনি বহুত বুজি পায় আমাক। মোৰ বোৱাৰী দুজনীক মই বুজি নাপালে আৰু কোনে বুজি পাব? এতিয়া যোৱা চাহ একাপকে বনোৱাগৈচোন, চাহ একাপকে খাই লৈ আমি বজাৰলৈ ওলাই যাওঁ তেতিয়া। হ'ব মা, মই এতিয়াই বনাই আনিছোঁ আপোনালৈ। দাদা, আজি কি হ'ল আপোনাৰ? ফেক্টৰীৰ পৰা যে অসমীয়াত ঘৰত ওলাইছেহি আপুনি? তৰালি, জোনালী, বহুত ডাঙৰ কথা হ'ল নহয়। ফেক্টৰীত কেনেবাকৈ জুই লাগিল, কেইবাজনো মানুহৰ মৃত্যুও হৈছে আৰু কিছুমানে বহুত দুখ পাইছে। সৰু দাদাই সিহঁতক লৈ হস্পিটেললৈ গৈছে আৰু ডাঙৰ দাদাই অলপ আঘাত পাইছে যে আমি কেইজনমানে ধৰি ডাঙৰ দাদাক হস্পিটেলত থৈ আহিছোঁ। সেয়ে মই ঘৰত খবৰটো দি যাওঁ বুলি আহিলোঁ। ৰাজীৱ, তই এইবোৰ কি কথা কৈ আছ? ফেক্টৰীত কেনেকৈ জুই লাগিল? আৰু মোৰ ডাঙৰ ল'ৰাটোৱে বৰ বেছি দুখ পাইছে নেকি বাৰু হা? অঁ দাদা, এইবোৰ কি শুনিবলৈ পাইছোঁ? ফেক্টৰীটোৰ অবিহনে আমাৰ কি হ'ব এতিয়া? আৰু দাদাই সঁচাকৈ বহুত দুখ পাইছে নেকি বাৰু? অঁ, ডাঙৰ দাদাই অলপ আঘাত পাইছে। কেইজনমান মানুহক পৰিছিল যে, আৰু বাকী আধা বুঢ়াবোৰক বচাবলৈ যাওঁতে দাদা নিজেও অলপ দুখ পালে। সেই দাদাক আমি হস্পিটেলত থৈ আহিছোঁ। আৰু তৰালি, তোমাৰ হাতত বোলে অলপ পইচা আছে, সেয়ে সৰু দাদাই কৈ পঠিয়াইছে সেই পইচাখিনি তোমাক লৈ যাবলৈ কৈছে। মা, আমি আৰু ইয়াত দেৰি কৰি থাকি কোনো লাভ নাই। আপুনি আৰু মই হস্পিটেললৈ যাওঁ ব'লক। আৰু এই দাদাৰ লগতে তৰালিৰ ভাইটিৰ ওচৰলৈ যাওক। তৰালিৰ হাতত যি পইচা আছে তাকে লৈ যাওক। আৰু পইচাৰ দৰকাৰ হ'লে গোটাব লাগিব আৰু। অঁ বা, তই ঠিকেই কৈছ। তই আৰু মা দাদাৰ ওচৰলৈ যা, মই এই ওচৰলৈকে যাওঁ। এতিয়া আৰু আমি ইয়াত দেৰি কৰি নাথাকোঁ। সোনকালে ব'ল, সোনকালে ব'ল। আহা তেতিয়া তৰালি, তুমি মোৰ লগতে আহা। ডাঙৰ বোপাই, তুমি বেছিকৈ আঘাত পাইছা নেকি? এইবোৰ কেনেকৈ হ'বলৈ পালে? কোনোবাই আমাৰ ফেক্টৰীটোত জুই লগাই দিলে নেকি বাৰু? আৰু তুমি সোনকালে সুস্থ হোৱাচোন। মা, তাত কাম কৰা মানুহবোৰক বচাবলৈ যাওঁতে মোৰ এনেকুৱা অৱস্থা হ'ল।
কেইজনমানতো ঢুকাইছে মা। মোৰ যিমানখিনি টকা পইচা আছিল সিহঁতক দি আহিছোঁ। অলপ অলপ আঘাত পোৱা মানুহবোৰক হস্পিটেললৈ নিবলৈ। ভাইটি ভাইটি বাৰু ঠিকেই আছেনে মা? আপুনি সেইবোৰ চিন্তা নকৰিবচোন। ভাইটি ঠিকেই আছে নহয়। আপুনি এতিয়া সোনকালে সুস্থ হওক, নহ'লে মাৰহে কিবা এটা হ'বগৈ। মায়ে যিমানে চিন্তা কৰিছে। জোনালী, সিহঁতে মোক খৰখেদা কৰি আনি এই হস্পিটেলত ভৰ্তি কৰি দিলেহি। ইয়াতেতো বহুত পইচা লাগিব নহয় ভাল হ'বলৈ। আমাৰ হাতত যিমানখিনি টকা পইচা আছিল সকলো শেষ হৈ গ'ল। এতিয়া আমি ভিক্ষাৰী হৈ গ'লোঁ জোনালী। মই ইয়াৰ পৰা ওলাই যাবলৈ হ'লে ইমানখিনি টকা ক'ত পাবা? ক'ৰ পৰা গোটাবা তোমালোকে? আপুনি এইবোৰ চিন্তা নকৰিব। মই আৰু ভণ্টিয়ে মিলি কিবা এটা কৰিম নহয়। মই এতিয়াই অলপ পইচা যোগাৰ কৰি আনিবলৈ যাম। কিন্তু তৰালি, ইমানখিনি পইচা ক'ৰ পৰা গোটাবা? কেনেকৈ আনিবা? এইবোৰ কৰিবলৈ দৰকাৰ নাই। মোৰ সোণৰ বস্তু কেইবাৰমান আছে নহয়, সেইখিনিকে ক'ৰবাত বিক্ৰী কৰিয়ে তুমি পইচা অলপ গোটাই আনাগৈ যোৱা। নাই নালাগে মা, মই কিবা এটা কৰিম বাৰু। আপুনি চিন্তা নকৰিবচোন। এই সোণৰ বস্তু কেইপাত বিক্ৰী কৰিব নালাগে। দাদাৰ কেনেকুৱা হৈছে? অলপ আৰাম হৈছেনে বাৰু? অলপ আৰাম হৈছে। আমাক ইয়াতে বাৰু আৰু কিমান দিন ৰাখিব? নাই, আপোনালোকক বেছিদিন নাৰাখে। কালিলৈ ৰাতিপুৱাই ৰিলিজ দিব। দাদাৰ সকলো চিকিৎসা হৈয়ে গৈছে। অলপ দৰৱ পাতি দিব, সেইখিনি ঘৰত খুৱাবগৈ লাগিব। পিছে এটা কথা, ছাৰে কৈ পঠিয়াইছে আপোনালোকৰ বিল বোলে বহুত হ'ল। দাদাক বহুত হেভি ট্ৰিটমেণ্ট কৰিবলগীয়া হৈছে যে, সেই আপোনালোকক পইচাখিনি গোটাই আজিৰ ভিতৰতে দিবলৈ কৈছে। কিমানমান হ'ল বাৰু আমাৰ বিলটো? আৰু ইমান সোনকালে দিবলৈ কৈছে যে, আমাক অলপ সময় দিয়কচোন। আমাৰ ফেক্টৰীটো জ্বলি ছাই হৈ গ'ল, গতিকে আমাৰ হাতত যিখিনি পইচা আছিল সেইখিনিও খৰচ হৈ গ'ল। সেইটো কথা মই ক'ব নোৱাৰিম নহয়। ছাৰে মোক ক'বলৈ কৈছে, মই কৈছোঁ আৰু যদি আপোনালোকে পইচাটো সোনকালে দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰটোকে ছাৰে লৈ ল'ম বুলি কৈছে। গতিকে যিমান পাৰে সোনকালে পইচাটো যোগাৰ কৰি আনক। ঠিক আছে, মই অলপ পিছতে পইচাটো যোগাৰ কৰি দি আছোঁগৈ। আপোনাৰ ছাৰক কৈ দিব। হ'ব তেতিয়া, সোনকালেই দিব। আপোনালোকে মোক বেয়া নাপাব, মোৰ কিন্তু উপায় নাই। তৰালি, ইমানবোৰ পইচা এতিয়া ক'ৰ পৰা আনিবা? তোমালোকৰো বহুত কষ্ট হৈছে অ'। আপুনি সেইখিনি চিন্তা নকৰিবচোন। আপোনাক সুস্থ কৰিবলৈ সেইখিনি কৰিবই লাগিব। মা, আপুনি এখেতৰ ওচৰতে থাকক। মই তৰালিকো লগত লৈ অলপ পইচা বিচাৰি আনোগৈ। যোৱা জোনালী, তোমালোকৰো বহুত কষ্ট হৈছে অ'। মোৰো এতিয়া কৰি দিবলৈ একো উপায় নাই নহয়। মোৰ হাতত টকা পইচা নাথাকেই। যি কৰে পইচা পাতি ইহঁত দুটাইহে কৰে। সেয়ে মই পইচা পাতিৰ কথা ইমান ভাবি নাথাকোঁ যে আজি বিপদৰ সময়তো সেয়ে মই এটকা উলিয়াই দিব পৰা নাই। মা, আপুনি বেছি চিন্তা নকৰিবচোন। যি দেখিছোঁ এতিয়া আপোনাৰহে বেমাৰ হ'বগৈ। আপুনি এওঁৰ ওচৰতে বহি থাকক। আমি দুজনী আছোঁ নহয়, যি পাৰোঁ কৰিম দিয়ক। মই এতিয়া আহিছোঁ মা। মা, কি কৰিবি এতিয়া কচোন? ক'তোচোন পইচা এটকাও গোটাবই পৰা নহ'ল। আগতেতো সকলোৱে পইচা ধাৰলৈ দিয়ে, এতিয়ানো কিয় দিব নিবিচাৰে বা? তাকে হ'ব ভণ্টি, ময়ো চিন্তা কৰিছোঁ। আগতে সকলোৱে যাচি দিয়ে পইচা, এতিয়া আমাৰ ফেক্টৰীটো নাই কাৰণে চাচোন কোনেও পইচা এটকা দিব নিবিচাৰে। এটা কাম কৰিম আৰু মোৰ বিয়াত যিখিনি সোণৰ বস্তু দিছিল সেইখিনিকে কাৰোবাক বন্ধকত দিয়ে অলপ পইচা আনিব লাগিব। তই কিন্তু এওঁলোকক আৰু মাকো এই কথা গম পাবলৈ নিদিবি। হ'ব বা, তাকে কৰিবি। যদি তোৰ বস্তুখিনি দি গোট খোৱা পইচাই যদি নোজোৰে তেতিয়া কবি মোৰখিনিও কাৰোবাক বন্ধকতে দি দিবি। পিছত যেতিয়া পইচা হ'ব তেতিয়া আৰু আমি সেইখিনি আকৌ ঘূৰাই আনিম। ঠিক আছে ভণ্টি, তই এনেকৈ প্ৰতিটো মুহূৰ্ততে মোৰ কাষত থাকিবি। মোৰ সাহস হয়, মোৰ সহায় হয় ভণ্টি, তেতিয়াই মই আগবাঢ়ি যাব পাৰিম। হ'ব বা, সুখে দুখে প্ৰতিটো মুহূৰ্ততে আমি দুইজনী সদায় একেলগেই আছোঁ, গতিকে সদায় একেলগেই থাকিম। এতিয়াও আৰু তোক এই বিপদত মই এৰি দিব নোৱাৰোঁ। ব'ল এতিয়া আমি সোনকালেই যাওঁ। আকৌ পইচাখিনি দিব নোৱাৰিলে হস্পিটেলত আকৌ আমাক খং কৰিব, বেয়া ব্যৱহাৰ কৰিব। ঠিক আছে ব'ল তেতিয়া। ঐ ভণ্টি, চাচোন চা, সৌফালে এক্সিডেণ্ট এটা হোৱা নিচিনা লাগিছে। বলচোন আমি দুইজনী ওচৰলৈ যাওঁ, চাই আহোঁগৈ কি হৈছে। বা, বলচোন ওচৰলৈ যাওঁ। কাৰ কি হৈছে ঠিক নাই। ছাৰ, আপুনি কিবা ব্যস্ত আছে নেকি? মই কাম এটাত ব্যস্ত আছোঁ। তোমালোকৰ পিছে পইচাৰ যোগাৰ হ'লনে নাই? তোমালোকক কাইলৈ ৰাতিপুৱাই ৰিলিজ দিব লাগিব। এতিয়ালৈকে যোগাৰ হোৱা নাই ছাৰ। অতি সোনকালে পইচাখিনি যোগাৰ কৰি আমি তেওঁক ৰিলিজ কৰি লৈ যাম। তাৰ কাৰণে চিন্তা নকৰিব ছাৰ। যদি পইচাৰ যোগাৰেই হোৱা নাই, ইয়ালৈ কিয় আহিছা? তাৰমানে মই সহায় কৰিব লাগে নহয় জানো? সেই কথাটোৰ কাৰণেহে ইয়ালৈ আহিছা। নহয় ছাৰ, মই বেলেগ এটা কথাৰ কাৰণেহে আহিছোঁ। মই আৰু ভণ্টিয়ে পইচা বিচাৰি এফালে গৈ আছিলোঁ, তেনেতে ৰাস্তাত এটা এক্সিডেণ্ট হৈছিল। আৰু এক্সিডেণ্ট হোৱা ঠাইত গৈ পাইছিলোঁ এটা ল'ৰাই বহুত দুখ পাইছে। তেওঁক আমি ইয়ালৈ লৈ আহিলোঁ, ইয়াতে এডমিট কৰিছোঁহি। আৰু এতিয়াহে গম পাইছোঁ যে সেই ল'ৰাজন বোলে আপোনাৰে ল'ৰা হয়। তাকে খবৰটো দিবলৈহে আহিলোঁ। কি? মোৰ ল'ৰা কৌশিকৰ এক্সিডেণ্ট হৈছে? ক'ত হ'ল, কেনেকৈ হ'ল, আৰু তোমালোকে তাক কেনেকৈ লগ পালা? হয় ছাৰ, আপোনাৰে ল'ৰা বুলি কৈছে। আমি চিনি নাপাওঁ নহয়, তেওঁক গাড়ী এখনে খুলিয়াই থৈ গ'ল। গতিকে এতিয়া অলপ সুস্থ হৈছে চাগে, তেওঁক সকলোবোৰ দৰৱ পাতি দিয়াই হৈছে। ভাবিলোঁ আপোনাক খবৰটো দি যাওঁ। ঠিক আছে ব'লাচোন, ব'লা তেতিয়াহ'লে তাৰ ওচৰলৈ যাওঁ। কৌশিক, মোৰ মোবাইলটো তোমাৰ কেনেকৈ কি হ'ল? ইমান দুখ পালা তুমি? ক'লৈ গৈছিলা বাৰু?
দেউতা, মই টিউচনলৈ আহি আছিলোঁ। তেনেতে মোক পিছফালৰ পৰা গাড়ী এখনে খুন্দা মাৰি দিলে। এই বা দুজনীয়ে নবচোৱা হ'লে চাগে মই ইমান সময় জীয়াই নাথাকিলোঁ হ'লে দেউতা। মই গমেই পোৱা নাছিলোঁ। তৰালীয়ে মোক কথাবোৰ ক'লতহে মই গম পাইছোঁ। এতিয়া বাৰু অলপ ভাল পাইছানে? দেউতা, অলপ আৰাম পাইছোঁ। তুমি মাক ইয়ালৈ মাতিছোঁ বুলি ক'বাচোন। মা সোনকালে মোৰ ওচৰলৈ আহক। ঠিক আছে, মই সোনকালে মাক ইয়ালৈ মাতি দিম। তুমি এতিয়া অলপ আৰাম কৰি থাকা। ইয়াত সকলো ডাক্তৰ নাৰ্ছে তোমাৰ সকলোখিনি ট্ৰিটমেণ্টেই কৰিব, গতিকে তুমি সোনকালে আৰোগ্য হ'বা। হ'ব দেউতা। তৰালী, তোমালোকে মোক পাৰিলে ক্ষমা কৰি দিবা। তোমালোকক মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ টকা পইচা নথকাৰ কাৰণেই। কিন্তু এতিয়াহে বুজি পাইছোঁ যে মানুহৰ জীৱনত টকা পইচাই সকলোবোৰ নহয়। আজি তোমালোক নোহোৱা হ'লে চাগে মোৰ ল'ৰাটো ইতিমধ্যে মৃত্যুৱেই হ'লহেঁতেন। তোমালোকৰ সহায়ৰ কথা মই কোনোদিনেই নাপাহৰোঁ। আৰু এটা কথা শুনা, তোমালোকৰ পেচেণ্টৰ কাৰণে কোনো বিল দিব নালাগে ইয়াতে। তেওঁলোকক কাইলৈ ৰাতিপুৱাই লৈ যাবা, আৰু যিমানখিনি প্ৰয়োজনীয় দৰৱ পাতি হয় সকলোখিনি ময়ে কিনি দি পঠাম। থেংক ইউ ছাৰ, ইমানখিনি সহায় কৰাৰ বাবে। কিন্তু আমি ইতিমধ্যে পইচা পাতি গোটাইছিলোঁৱে। মই মোৰ সোণৰ বস্তুখিনিকে মানুহ এজনৰ ওচৰত বন্ধকত দিবলৈ যাবলৈ ওলাইছিলোঁ পইচাৰ কাৰণে। এতিয়া যেতিয়া আপুনি এনেকৈ কৈছে, আমি বহুতখিনি সকাহ পাইছোঁ ছাৰ, কাৰণ আমাৰ ইতিমধ্যে ফেক্টৰীটো জ্বলি ছাই হৈ গৈছে। হ'ব তৰালী, এতিয়া আৰু তোমালোকে টকা পইচাৰ কথা চিন্তা কৰিব নালাগে। মই যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰিম, আৰু মোক পাৰিলে তোমালোকে মাফ কৰি দিবা। ছাৰ, আপুনি আৰু তেনেকৈ কৈ নাথাকিব। ইয়াত পেচেণ্ট ৰাখিলেতো পইচা দিবই লাগিব। টকা নিদিলেনো আপুনি হস্পিটেলখন কেনেকৈ চলাব? আমি সেই কথা বুজি পাওঁ নহয়। তোমালোক সঁচাকৈ বহুত ভাল মানুহ। মইহে বুজি পোৱাত দেৰি কৰিলোঁ। এটা কথা কওঁ তোমালোকক, তোমালোকে মোক যি সহায় কৰিলা সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু তোমালোকৰ কাৰণে মই একো কৰিও দিব নোৱাৰোঁ। তথাপিও এটা কথা কৈছোঁ শুনা, তুমি আৰু তৰালীয়ে আমাৰ হস্পিটেলতে কাম কৰিবা। তোমালোক দুইজনীৰ কাৰণে মই 2টা চাকৰি যোগাৰ কৰি দিম। তোমালোকে কালিলৈ ৰাতিপুৱাই তোমালোকৰ ডকুমেণ্টছবোৰ লৈ আহি যাবা। সঁচাকৈ ছাৰ, ইমান এটা ডাঙৰ সহায় কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। কাৰণ আমাৰ ফেক্টৰীটো নোহোৱাৰ বাবে এতিয়া আমাৰ চলিবলৈ অসুবিধা হ'ব যে। আমি যদি দুইজনীয়ে ইয়াতে চাকৰি এটা কৰিব পাৰোঁ, আমাৰ ঘৰখনক আমি চলাব পাৰিম। মানুহ দুজনকো বহুত সকাহ দিব পাৰিম ছাৰ। হ'ব, তোমাৰ লগত আৰু কালিলৈ ভালদৰে কথা পাতিম। মোৰ ল'ৰাটোও অসুস্থ যে, মই এতিয়া তাৰ মাকক মাতি পঠাব লাগে। গতিকে তুমিও যোৱা সোনকালে। কালিলৈ ৰাতিপুৱাই ৰিলিজ হ'ব নহয়, তোমাৰ মানুহজনক লৈ যাব পাৰিবা ৰাতিপুৱাই। হ'ব ছাৰ, আমি আহিছোঁ তেতিয়া। জোনালী, তৰালী, সঁচাকৈ তোমালোক দুজনী বহুত সংস্কাৰী বোৱাৰীও। তোমালোকক লৈ আজি মই বহুত গৌৰৱ কৰিব পাৰিছোঁ। তোমালোকৰ কাৰণে মোৰ ল'ৰাটোও সুস্থ হৈ আহিল। হস্পিটেলৰ ইমানখিনি বিল আমি নিদিয়াকৈ আহিব পাৰিলোঁ। মা, আপুনি আমাক অলপ বেছিকৈয়ে প্ৰশংসা কৰিছে। ইমান যে প্ৰশংসা নকৰিব আৰু, সেইখিনি আমাৰ দায়িত্ব আৰু কৰ্তব্য হয় মা। তৰালী, এইখিনি কিন্তু সকলোৱে কৰিব নোৱাৰে নহয়। চোৱাচোন, সেইদিনাখন তোমালোকে যদি হস্পিটেলৰ মানুহজনৰ সেই ল'ৰাটো ৰাস্তাৰ পৰা তুলি তালৈ নানিলাহেঁতেন, তেওঁতো ইমানখিনি আমাক টকা ৰেহাই নিদিলেহেঁতেন। তেতিয়াতো তোমালোকে সোণৰ বস্তু বিকিবলৈ ৰাজি হৈছিলা, যিবোৰ কথা মই গমেই পোৱা নাছিলোঁ। কিন্তু মা, এইবোৰ কথা আপোনাক কোনে ক'লে? সোণৰ বস্তু বিকিবলৈ লোৱাৰ কথা আমিতো কাৰো আগত কোৱা নাছিলোঁ। মই গম পালোঁ, আৰু তোমালোকে নক'লে কি হ'ব? পিছে তোমালোকে যে আমাৰ কাৰণে ইমান চিন্তা কৰা, এই ঘৰখনৰ কাৰণে ইমান চিন্তা কৰা, সঁচাকৈ মোৰ খুব ভাল লাগিছে। তোমালোকৰ নিচিনা সংস্কাৰী বোৱাৰী থাকিলে কাৰোৰে কষ্ট নহয়। হ'বচোন মা, ইমানকৈ প্ৰশংসা নকৰিব। এটা ভাল খবৰ আছে শুনক। হস্পিটেলৰ ছাৰে কৈ পঠাইছে যে আমাৰ দুজনীক তাতে চাকৰি দিব। গতিকে ডকুমেণ্টছখিনি লৈ আমাক তালৈ যাবলৈ কৈছিল। আপোনাক কোৱা হোৱাই নাই নহয় কথাটো। কি ইমান এটা ভাল খবৰ তোমালোকে আমাক দিয়াই নাই যে? সিহঁত দুটাই চাগে গম নাপায় এই খবৰটো। ভালেই হৈছে দিয়া, ভগৱানে চকু মেলি চাইছে। ফেক্টৰীটো আকৌ নতুনকৈ স্থাপন কৰিব নোৱাৰালৈকে অন্ততঃ তোমালোকে তাতেই কাম কৰি থাকা। সেইখিনি দৰমহাৰেওতো আমি চলিব পাৰিম। সঁচাকৈ কৰিবলৈ কৈছেনে আমাক মা? মই আকৌ ভাবিছিলোঁ আপুনি কিজানি আমাক মানাই কৰিব নেকি। কিয় মানা কৰিম বাৰু কোৱাচোন? বোৱাৰী হ'লা বুলি কিয় সদায় ঘৰৰ ভিতৰতে থাকিবা নেকি ঘৰৰ কাম বনবোৰ কৰি? মইতো এতিয়া গাভৰু হৈ আছোঁ, ময়ো কাম বন কৰিব পাৰোঁ। গতিকে সকলোবোৰ কাম তোমালোকে অকলে কৰিব নালাগে, ময়ো কৰিম। মইতো কাম কৰিব পৰা হৈ থকা মানুহ এতিয়া, তোমালোক দুজনীহে কৰিবলৈ নিদিয়া। গতিকে ময়ো ঘৰৰ কাম কৰিম, তোমালোকেও কাম কৰিবা। সোনকালে ওলাই যাবা হস্পিটেললৈ। সদায় এনেকৈ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব নালাগে। সঁচাকৈয়ে মা, আজিৰ সময়তো আপোনাৰ দৰে শাহু এগৰাকী পোৱাটো বহুত কঠিন। আপুনি আমাৰ বাবে আমাৰ শাহু নহয়, আমাৰ নিজৰ মা। আমাৰ নিজৰ মা দেউতাই আমাক যেনেকৈ মৰম কৰে, আপুনিও তেনেকৈ কৰে মা। মা, বিয়া হৈ অহাৰ দিন ধৰি আজিলৈকে আপুনি যে আমাৰ শাহু, সেই কথা কোনোদিনেই মনলৈ অহা নাই। আপুনি সঁচাকৈ বহুত ভাল মা।
মই অকলে ভাল নহয়, তোমালোকো সমানেই ভাল। তোমালোকৰ দৰে জানো সংস্কাৰী বোৱাৰী সকলোৱে পায়। তোমালোক দুজনীয়েওতো মোক নিজৰ মাৰ দৰে মৰম কৰা, গতিকে মই তোমালোকক নিজৰ ছোৱালীৰ দৰে মৰম কৰোঁ। আৰু সদায় আমি এনেদৰে মিলিজুলি থাকিব লাগিব দেই। এতিয়া যোৱা, ভিতৰলৈ যোৱা, তোমালোকৰো বহুত ভাগৰ লাগিছে চাগে। শুনাচোন, এইকেইদিনতে আমি তোমালোকৰ মাৰ ঘৰৰ পৰা আহিমগৈ। তোমাৰ দেউতাৰো গাটো বেয়া হৈ আছিল নহয়, গতিকে খবৰ এটা লৈ আহিবগৈ লাগিব। হ'ব মা, ভালেই হ'ব দিয়ক, ঘৰৰ পৰা আহিমগৈ তেতিয়া। আপুনি বহক এতিয়া, আমি একেলগে চাহ একাপ খামচোন, আমাৰো ভাগৰ লাগি আহিছে। যোৱা যোৱা, ইহঁত দুটাকো মাতি দিবা, একেলগে খাম। শুনাচোন, ইহঁত দুটাকো ক'বা তোমালোকে চাকৰি পোৱাৰ কথা, আৰু মই যে তোমালোকক চাকৰিটো কৰিবলৈ কৈছোঁ সেই কথাও ক'বা কিন্তু দেই। হ'ব মা, ক'ম বাৰু। আপুনি আমাক কৰিবলৈ কোৱাৰ পিছত আৰু তেওঁলোকে নকৰিবলৈ ক'লে আমি কিয় মানিম বাৰু? আপোনাৰ কথা এইটো কথা, গতিকে আপুনি যি কয় আমি তাকেই কৰিম। যোৱা যোৱা, এতিয়া ভিতৰলৈ যোৱা, পিছত তোমালোকে আকৌ একো কাজিয়া নালাগিবাগে দেই সৰু সৰু কথাতে। সোনকালে চাহ একাপ বনাই আনাগৈচোন, যোৱা।